In this video, we will learn what is a chemical reaction and what is a chemical equation. The chemical reactions aru chemical equations nu ki hetu kotha ami ei video tut hikim. Thik ase ami etia first ote chemical reaction nu ki janu aha. To chemical reaction janibole ami keitaman example lom. To first example tut ki koriba eta glass ot olopman milk loba. Milk orthat gakhir loba. E milk khini ki koriba e glass tut 8 to 9 hours ki koriba yat thoi diba. Orthat 8 পৰা 9 ঘন্টা e milk khini yate rakhi diba. তো after 8 to 9 hours 8 পৰা 9 ঘন্টা থৈ দিয়াৰ পিছত দেখিবা যে এই মিল্ক খিনি মিল্ক হৈ না থাকে এই গ্লাছটোতে যিখিনি মিল্ক বা গাখীৰ লৈছিলা সেইখিনি মিল্ক হৈ না থাকে সেইখিনি কি হলে কনভাৰ্ট হৈ যাব সেইখিনি সোৱা কাৰ্ডলে কনভাৰ্ট হৈ যাব কাৰ্ড বা আমি দৈ গাখীৰ বুলি কয় না যে সেইখিনি কাৰ্ড বা দৈ গাখীৰলে হলনি হৈ যাব বা কনভাৰ্ট হৈ যাব এতিয়া সোৱা কি হল এই যে মিল্কৰ যিখিনি প্ৰপাৰ্টি বা ধৰ্ম সেইখিনি এই কাৰ্ডৰ প্ৰপাৰ্টি বা ধৰ্মৰ লগত মিলিবন নিমিলে নিমিলে প্ৰপাৰ্টি খিনি বেলেগ হৈ যাব কিয় এক্সাম্পল যে কাৰ্ড খাবলে কেনেকুৱা লাগে কাৰ্ড বা দৈ গাখীৰ খাবলে কেনেকুৱা টেঙা হয় না নহয় যে কাৰ্ডৰ যেটো টেষ্ট হেতু কি হয় কাৰ্ডৰ টেষ্টটো সোৰ হয় না নহয় কিন্তু মিল্কৰ টেষ্টটো টেঙা বা সোৰ হয় নেকি নহয় মিল্কটো টেঙা নহয় হয় না বুজি পাইছা গতিকে সোৱা কি হল যে এই কাৰ্ডখিনি আমি কৰ পৰা পাইছিলো এই মিল্কৰ পৰা পাইছিলো কাৰণ মিল্কখিনি আমি থৈ দিয়াৰ পিছতে 8-9 ঘন্টা থৈ দিয়াৰ পিছত কাৰ্ড হৈ গৈছিলে কাৰ্ডলে কনভাৰ্ট হৈ গৈছিলে কিন্তু কাৰ্ডৰ যিখিনি প্ৰপাৰ্টি সব মিল্কৰ লগত নিমিলে গতিকে আমি এটো ক'ব পাৰো নে যে মিল্ক আৰু কাৰ্ড দুটা বেলেগ বেলেগ সাবস্টেন্স দুটা ডিফাৰেন্ট সাবস্টেন্স হয়নে নহয় কাৰ্ড মিল্ক ইজ এ ডিফাৰেন্ট সাবস্টেন্স আৰু কাৰ্ড ইজ এ ডিফাৰেন্ট সাবস্টেন্স কিয় why because the properties of card and the properties of milks are different hone hetu karone ami ko je milk is a different substance and curd is a different substance kintu a substance bit ami kor pra palu a substance bidor pra paiso milkor pra paiso orthat milk namor substance bidhe ki hoise convert hoy cardole holoni cardole card form hoise hone milk namor substance bit convert hoy card hoise hole kintu ki hoy je ihotor properties bilak belek belek hoy jay বুজি পালা এতিয়া ইয়াত সোৱা তোমালোকে দুটা ওয়ার্ড পাবা এটা হৈছে সোৱা মেটাৰ এটা হৈছে সোৱা সাবস্টেন্স এতিয়া সোৱা কেতিয়াবা মেটাৰ বুলি কম কেতিয়াবা সাবস্টেন্স বুলি কম আমি দুইটা একে ধৰণে ইউজ কৰিম ঠিক আছে এতিয়া মেটাৰ আৰু সাবস্টেন্সৰ মাজত ডিফাৰেন্স আছে একচুয়ালি কিন্তু আমি কেমিষ্ট্ৰিত আমি একে ধৰণে ব্যৱহাৰ কৰিম ঠিক আছে কেতিয়াবা মেটাৰ বুলি ক'ব পাৰো কেতিয়াবা সাবস্টেন্স বুলি ক'ব পাৰো তো মেটাৰ মানে কি সোৱা মেটাৰ মানে এনিথিং that has mass and occupies space কি হল যে যি কোনো বস্তু যাৰ মাস আছে আৰু যি স্পেস অকুপাই কৰে যাক থবলে আমাক কি লাগে অলপমান স্পেস লাগে তো সেইখিনিকে আমি মেটাৰ বুলি কওঁ এতিয়া মাস মানে কি সোৱা এই কলমটো এই পেনটো আমি এনেদৰে যেতিয়া আমি ইয়াক ডাঙিম উঠাম তেতিয়া আমাক কি লাগে অলপমান ইয়াৰ আমি ওয়েট ফিল কৰো হয়নে যে ইয়াৰ অলপমান ওয়েট আছে বুলি কওঁ ইয়াৰ ধৰি লোৱা ওয়েটটো হৈছে 10 গ্ৰাম 20 গ্ৰাম যি হওক হলে নহল তো সেই ওয়েটটোকে আমি কি বুলি কম মাস বুলি কম একচুয়ালি মাস আৰু ওয়েটৰ মাজত ডিফাৰেন্স আছে কিন্তু আমাক মাস আৰু ওয়েটৰ মাজত ডিফাৰেন্স দৰকাৰ নাই গতিকে এতিয়া সেই ওয়েটটোকে তোমালোকে মাস বুলি ধৰি লোৱা ঠিক আছে যে ইয়াৰ অলপমান মাস আছে দিস পেন হেজ মাস ঠিক আছে আকৌ এই পেনটো আমাক ৰাখিবলে কি লাগিব যে এটো আমাৰ কৰবাত থবলে আমাক অলপমান স্পেস লাগিব না লাগিব গতিকে ইয়াৰ মাস আছে আৰু ইয়াক আমাৰ ৰাখিবলে কি লাগে আমাক অলপ স্পেস লাগে গতিকে ইট ইজ এ মেটাৰ এটো এটা কি মেটাৰ বুজি পালা ঠিক তেনেদৰে আমি পৃথিৱীৰ চাৰিওফালে আমাৰ আৰ্থত যিমান বিলাক আমি বস্তু দেখিম তো সকলো বিলাককে আমি ক'ব পাৰো যে অল আৰ মেটাৰ্স কিয় কাৰণ যিমান বিলাক বস্তু তুমি দেখিবা সকলো বিলাকৰে মাস থাকিব আৰু সকলো বিলাককে ৰাখিবলে আমাক কি লাগিব অলপমান স্পেস লাগিব এক্সাম্পল মই নিজে মানুহটো এটা মোৰ কি আছে মোৰ অলপমান মাস আছে হয়নে নহয় মাস বা ওয়েট আছে মাস আৰু ওয়েট ডিফাৰেন্ট থিংস ঠিক আছে কিন্তু আমি একে বুলি ধৰি লম এতিয়া ঠিক আছে গতিকে মোৰ অলপ মাস আছে আকৌ মই ইয়াত আছো ৰৈ আছো মই অলপ স্পেস অকুপাই কৰি আছো গতিকে মও এটা কি মেটাৰ বুজি পালা অৰ্থাৎ অল লিভিং থিংস আৰু অল নন লিভিং থিংস আমি যিবিলাক দেখি থাকো তো সেই সকলো বিলাক হৈছে কি আমি মেটাৰ বুলি কম এক্সাম্পল পেন পেপাৰ বুক মেন animals any animals cat hawk dog hawk হয়নে নহয় cow তো সেইবিলাক কি সকলো বিলাক কি হ'ব মেটাৰ হ'ব ঠিক আছে ওকে গট ইট তো এতিয়া সাবস্টেন্স মানে কি what is a substance তো সোৱা substance is a matter which has specific chemical composition
and has specific properties কি কলো যে substance মানে হল এনেকুৱা এটা matter যেটোৰ কি থাকে specific chemical composition থাকে আৰু যাৰ specific কিছুমান properties থাকে example চোৱা H2O H2O মানে কি যে water আমি যি water বা পানী খাওঁ তাৰ যেটো chemical symbol হেতু কি chemical symbol টো হৈছে H2O তো এতিয়া এই H2O মানে কি এই 2 টোৱে কি বুজাইছে 2 টোৱে এটোৱে বুজাইছে যে water has two hydrogen atoms H মানে hydrogen 2 টোৱে কি বুজাইছে যে হাইড্ৰোজেন দুটা এটম আছে ওয়াটাৰত হাইড্ৰোজেনৰ দুটা এটম আছে ঠিক আছে এতিয়া এটম কি মলিকুল কি হেখিনি তোমালোকে এটম মলিকুল চেপ্টাৰত বুজিবা ইয়াত মাত্ৰ এটোৱে তোমালোকে বুজি থোৱা যে ওয়াটাৰৰ যেটো সিম্বল হেতু হৈছে H2O আৰু H2 মানে it has two hydrogen atoms আৰু O মানে সো ইয়াত আসলতে এটা 1 আছে তো O1 আসলতে O1 মানে হল it has one oxygen atom means one water molecule has two hydrogen atoms and one oxygen atoms বুজি পালা তো এটোৱে হৈছে সো ওয়াটাৰৰ কেমিক্যাল কম্পোজিশন যে আমি কম যে ওয়াটাৰৰ কেমিক্যাল কম্পোজিশন টু ফিক্স বাই স্পেসিফিক হেতু কি যে ওয়াটাৰৰ কেমিক্যাল কম্পোজিশন টু কেনেকা হয় যে it has two hydrogen atoms and one oxygen atom বুজি পালা তো ঠিক তেনেদৰে ওয়াটাৰৰ কিছুমান স্পেসিফিক প্ৰপাৰ্টিজ আছে এক্সাম্পল ওয়াটাৰৰ যেটো বয়লিং পইণ্ট হেতু আমি জানো 100 ডিগ্ৰী সেলসিয়াস আৰু ওয়াটাৰৰ যেটো ফ্ৰিজিং পইণ্ট হেতু কি 0 ডিগ্ৰী সেলসিয়াস গতিকে সোৱা ওয়াটাৰৰ এটা স্পেসিফিক কেমিক্যাল কম্পোজিশন আছে যত কি থাকে হাইড্ৰোজেনৰ দুটা এটম থাকে অক্সিজেনৰ এটা এটম থাকে আৰু ওয়াটাৰৰ কিছুমান স্পেসিফিক কিছুমান প্ৰপাৰ্টিজ আছে গতিকে ওয়াটাৰ হৈছে এবিধ কি সাবস্টেন্স বুজি পালা তো তাৰ মানে মেটাৰ মানে হৈছে সোৱা এনিথিং দ্যাট হ্যাজ মাস and occupies space anything যিকোনো হ'ব পাৰে মেটাৰৰ ক্ষেত্ৰত স্পেসিফিক কম্পোজিশন নাথাকিব পাৰে বুজি পালা কিন্তু হেবিলাক মেটাৰ যিবিলাক মেটাৰৰ কি থাকে স্পেসিফিক কেমিক্যাল কম্পোজিশন থাকে আৰু স্পেসিফিক কিছুমান প্ৰপাৰ্টিজ থাকে হেবিলাক মেটাৰকে আমি সাবস্টেন্স বুলি কওঁ ঠিক আছে হৈ গল এতিয়া সো আমি কেমিষ্ট্ৰিত মেটাৰ সাবস্টেন্স দুইটা আমি একে ওয়াৰ্ড হিচাপে ব্যৱহাৰ কৰিম সেম ওয়াৰ্ড হিচাপে ব্যৱহাৰ কৰিম বা সিমিলাৰ হিচাপে ব্যৱহাৰ কৰিম ঠিক আছে কেতিয়াবা মই সাবস্টেন্স বুলি কম কেতিয়াবা মেটাৰ বুলি কম দুইটা সেম বুলি ধৰি লবা একে বুলি ধৰি লবা ঠিক আছে ওকে কিন্তু ডিফাৰেন্সটো হেতু ঠিক আছে এতিয়া আমি ইয়াত কি দেখিলো যে এই এক্সাম্পলটোত কি দেখিলো যে এবিট সাবস্টেন্সৰ পৰা এবিট সাবস্টেন্স হোৱা কনভাৰ্ট হৈ আন এবিট সাবস্টেন্স আমি পালো যত সোৱা কি হয় এই জিবিত আমি সাবস্টেন্স পিছত পালো সেই সাবস্টেন্স বিধৰ প্ৰপাৰ্টিজ এই জিবিত সাবস্টেন্সৰ পৰা আমি এই সাবস্টেন্স বিস পাইছিলো সেই বিধৰ লগত নিমিলে হয়নে অৰ্থাৎ ইহতৰ প্ৰপাৰ্টি বেলেগ বেলেগ বা ডিফাৰেন্ট ঠিক আছে ঠিক তেনেদৰে সোৱা আমি আৰু এক্সাম্পল লওঁ আহা তোমালোকে কি কৰা অলপমান এবিলাক সোৱা আয়ৰন নেইলছ গম পাইছা এবিলাক গজাল বুলি কওঁ আমি হয়নে নহয় যে দোকানৰ পৰা কি কৰিবা অলপমান আয়ৰন নেইলছ লৈ আহিবা এতিয়া এখিনি কি কৰিবা তোমালোকে ঘৰৰ বাহিৰত ঘৰৰ আউটসাইডত কি কৰিবা ৰাখি থৈ দিবা ঘৰৰ আউটসাইডত অলপমান আয়ৰন নেইলছ আনি ৰাখি থৈ দিবা এতিয়া 2-3 দিন মান ৰাখি থৈ দিবা এটা 2-3 দিন ৰাখি থৈ দিয়াৰ পিছত তোমালোকে কি দেখিবা তোমালোকে দেখিবা যে এই যিবিলাক আয়ৰন নেইলছ আছিল তাৰ ওপৰত সোৱা এনে ধৰণৰ ৰেড ব্ৰাউন বা ৰেডিশ ব্ৰাউন কালাৰৰ এটা সাবস্টেন্স ফৰ্ম হ'ব কি হ'ব যে এই নেইল বিলাকৰ ওপৰত যিবিলাক আয়ৰন নেইল আছিল যিবিলাক দোকানৰ পৰা আনোতে এনে ধৰণৰ আছিল বহুত একদম নিউ আছিল ঠিক আছে কিন্তু ইয়াত পেলাই থোৱাৰ পিছত কি হৈ যাব এবিলাকৰ ওপৰত ৰেড ব্ৰাউন কালাৰৰ এটা নিউ সাবস্টেন্স ফৰ্ম হ'ব আৰু হেতুক আমি কি বুলি কওঁ হেতুক আমি ৰাষ্ট বুলি কওঁ হয়নে নহয় যে হেতুক আমি কি বুলি কওঁ ৰাষ্ট বা মামৰ বুলি কওঁ হয়নে গতিকে এতিয়া যদি তুমি সোৱা এই যিবিলাক আয়ৰনৰ নেইলছ আছিল এবিলাক কি নেইলছ বিলাক কিহৰ এবিলাক আয়ৰনৰ আৰু ইয়াৰ ওপৰত এবিলাক ৰেড ব্ৰাউন যিবিলাক আমাৰ সাবস্টেন্স এবিলাক কি ৰাষ্ট এতিয়া তোমালোকে যদি সোৱা এই ৰাষ্টৰ যেটো প্ৰপাৰ্টিজ বা ৰাষ্টৰ যিখিনি প্ৰপাৰ্টিজ হে ৰাজ বা মামৰৰ প্ৰপাৰ্টিজ বিলাক এই নেইল বা আয়ৰনৰ প্ৰপাৰ্টিজৰ লগত নিমিলে অৰ্থাৎ এই properties of rust are different from properties of iron কিন্তু আমি কি পাইছিলো যে এই নেইলছ বিলাকৰ পৰা কি হৈছে রাস্টেড নেইলছ পাইছো আমি হয়নে না এই নেইলছৰ পৰা রাস্টেড নেইলছ হৈছে নেইলছ বিলাকে কনভাৰ্ট হৈ কি হৈছে রাস্টেড নেইলছ পাইছো আমি অৰ্থাৎ এটা সাবস্টেন্সৰ পৰা সোৱা নেইলছ অৰ্থাৎ আয়ৰন এবিট সাবস্টেন্স আৰু রাষ্টটো এবিট সাবস্টেন্স কিন্তু দুইটা সাবস্টেন্স কি বেলেগ বেলেগ অৰ্থাৎ এই সাবস্টেন্সটোৰ পৰা আমি এটো সাবস্টেন্স পালো
বাট ইয়াৰ প্ৰপাৰ্টিজ খিনি চোৱা ইয়াৰ লগত নিমিলে বুজি পালা তো তাৰ মানে আমি প্ৰত্যেক ক্ষেত্ৰতে কি দেখিছো যে এটা সাবস্টেন্সৰ পৰা এটা নিউ সাবস্টেন্স ফৰ্ম হৈছে যাৰ প্ৰপাৰ্টি বিলাক ডিফাৰেন্ট হয় বুজি পালা তো ইয়াতো চোৱা মিল্কৰ পৰা কাৰ্ড পালো এটা সাবস্টেন্স কনভাৰ্ট হৈ বেলেগ এটা সাবস্টেন্সলৈ ৰূপান্তৰ হ'ল বেলেগ এটা সাবস্টেন্স পালো ইয়াতো চোৱা এটা সাবস্টেন্স আয়ৰন আছিলে আয়ৰন কনভাৰ্ট হৈ চোৱা ৰাছ নামৰ বেলেগ এটা সাবস্টেন্সলৈ কনভাৰ্ট হৈছে বা বেলেগ এটা সাবস্টেন্স আমি পাইছো ঠিক আছে ঠিক তেনেদৰে তোমালোকে আৰু এটা আমি এক্সাম্পল লওঁ য'ত চোৱা সোডিয়াম নামৰ এটা মেটেল আছে ঠিক আছে সোডিয়াম নামৰ এবিধ কি মেটেল আছে ঠিক আছে মেটেল এণ্ড নন মেটেল মেটেল আৰু নন মেটেল কি হয় সেইখিনি তোমালোকে মেটেল নন মেটেল চেপ্টাৰত পঢ়িবা তো ইয়াত মাত্ৰ বুজি লোৱা বস্তুখিনি ঠিক আছে জাস্ট তোমালোকে বস্তুখিনি চাই যোৱা ওকে তো সোডিয়াম নামৰ চোৱা এটা মেটেল আছে ঠিক আছে যেনে মেটেল মানে চোৱা মেটেল মানে আমাৰ যি গোল্ড থাকে সিলভাৰ থাকে হয়নে নহয় য'ত আমি কি কৰো আমি ৰিং বনাও বা আমি নেকলেস এবিলাক আমি বনাও হয়নে নহয় গোল্ডৰ বা সিলভাৰৰ তো গোল্ড সিলভাৰ এবিলাকো মেটেল ঠিক তেনে ধৰণৰ সোডিয়ামো এবিধ মেটেল আৰু সোডিয়ামক চোৱা আমি কেমিষ্ট্ৰিত আমি Na দ্বাৰা বুজাও ঠিক আছে Na বুলি বুজাও Na বুলি ক'লে সোডিয়ামক বুজায় ঠিক আছে ঠিক তেনে ধৰণৰ ক্লোৰিন নামৰ চোৱা এবিধ নন মেটেল আছে ক্লোৰিন এবিধ কি নন মেটেল ঠিক আছে এতিয়া সোডিয়াম নামৰ মেটেল বিধৰ লগত যদি আমি ক্লোৰিন নামৰ নন মেটেল বিধ আমি এড কৰো আমি যদি হিহতক এড কৰি দিও এটোৰ লগত এটো আমি যদি এড কৰো যোগ কৰো তেতিয়া কি হয় চোৱা সোডিয়াম ক্লোৰাইড যাক আমি NaCl বুলি কওঁ সোডিয়াম ক্লোৰাইড নামৰ এটা নিউ সাবস্টেন্স ফৰ্ম হয় কি হয় সোডিয়াম ক্লোৰাইড নামৰ এটা নিউ সাবস্টেন্স ফৰ্ম হয় এতিয়া ইয়াতো চাবা সো ইয়াত এটা সোডিয়াম এবিধ সাবস্টেন্স ঠিক আছে মেটেল মানে মেটেলো এবিধ সাবস্টেন্স ঠিক আছে কাৰণ ইয়াৰো এটা স্পেসিফিক সো কেমিক্যাল কম্পোজিশন আছে যাক Na বুলি কয় আৰু ইয়াৰো স্পেসিফিক কিছুমান প্ৰপাৰ্টিজ আছে ঠিক তেনে ধৰণে ক্লোৰিনৰো স্পেসিফিক কম্পোজিশন আছে আৰু ইয়াৰো স্পেসিফিক কেমিক্যাল প্ৰপাৰ্টিজ আছে গতিকে ইউ এবিধ সাবস্টেন্স ঠিক আছে মেটেলো এবিধ সাবস্টেন্স নন মেটেলো এবিধ সাবস্টেন্স ওকে তো ইয়াতো এবিধ সাবস্টেন্স ললো এটো এবিধ সাবস্টেন্স ললো ঠিক আছে এটা দুবিধ সাবস্টেন্স ললো এই দুবিধ সাবস্টেন্স যেতিয়া মই এড কৰি দিলো এড কৰিলত চোৱা এবিধ নিউ সাবস্টেন্স পালো যাক আমি সোডিয়াম ক্লোৰাইড বুলি কওঁ এতিয়া ইয়াতো তোমালোকে চাব পাৰা এই যে নিউ সাবস্টেন্স বিধ ফৰ্ম হল হে সাবস্টেন্স বিধৰ যিবিলাক প্ৰপাৰ্টিজ হ'ব হে প্ৰপাৰ্টিজ বিলাক এই ক্লোৰিনৰ প্ৰপাৰ্টিৰ লগতো নিমিলে সোডিয়ামৰ প্ৰপাৰ্টিৰ লগতো নিমিলে অৰ্থাৎ ইয়াৰ যেটো প্ৰপাৰ্টিজ হ'ব হে প্ৰপাৰ্টিজটো এই সোডিয়াম আৰু ক্লোৰিন দুই বিধৰ প্ৰায় কি হ'ব ডিফাৰেন্ট হ'ব বা বেলেগ হ'ব হলে বেলেগ হ'ব এক্সাম্পল চোৱা সোডিয়াম হৈছে হাইলি ৰিঅ্যাক্টিভ মেটেল means সোডিয়াম ইমানে ৰিঅ্যাক্টিভ চোৱা তুমি যদি সোডিয়াম বায়ুৰ পৰিবেশত আনা মানে এয়াৰত যদি আমি আনো সোডিয়ামৰ টুকুৰা এটা আমি যদি সোডিয়ামৰ পিস এটা লওঁ টুকুৰা এটা লওঁ আৰু বায়ুৰ পৰিবেশত যদি আমি এয়াৰত যদি আনো তেতিয়া দেখিবা ই গৰম হৈ যায় অৰ্থাৎ ই পুৰা হট হৈ যাব আকৌ আমি যদি সোডিয়ামৰ টুকুৰা এটা পানীত পেলাই দিও অৰ্থাৎ আমি ওয়াটাৰত পেলাই দিও তেতিয়া দেখিবা তাত জুই জ্বলি যাব বুজি পালা না তাত জুই জ্বলি যায় ইমানে ই ৰিঅ্যাক্টিভ বুজি পাইছা ঠিক তেনে ধৰণে ক্লোৰিনো এবিধ বহুত ৰিঅ্যাক্টিভ নন মেটেল কিন্তু এই যে সোডিয়াম ক্লোৰাইড পাইছা হে সোডিয়াম ক্লোৰাইড মানে কি জানানে আমি যে খাও সল্ট বা নিমখ হে নিমখ হৈছে সোডিয়াম ক্লোৰাইড নিমখে হৈছে সোডিয়াম ক্লোৰাইড যাক আমি সায়েন্সত সোডিয়াম ক্লোৰাইড বা NaCl বুলি কওঁ এটা তোমালোকে সব প্ৰপাৰ্টিজ সম্পূৰ্ণ বেলেগ কেনেকৈ নিমখ আমি খাই থাকো এটা নিমখ খালে নিমখ বা সল্ট আমি যেতিয়া খাও আমাৰ মুখত জুই জ্বলি যায় নেকি না যায় কিন্তু তুমি যদি সোডিয়ামৰ টুকুৰা এটা খাই দিয়া তেতিয়া তোমাৰ মুখত জুই জ্বলি যাব কিয় কাৰণ মুখত পানী আছে আমাৰ হয়নে না মুখত পানী থাকে তো পানী পৰাৰ লগে লগে কি হ'ব সোডিয়াম জ্বলি যায় মুখৰ ভিতৰত জুই জ্বলি যাব কিন্তু আমি তো নিমখ খাই থাকো সল্ট খাই থাকো জুই জ্বলি যায় নি না যায় গতিকে চোৱা সম্পূৰ্ণ ডিফাৰেন্ট প্ৰপাৰ্টিজ হৈ যায় এই বিট সাবস্টেন্স কিন্তু চোৱা সোডিয়াম আৰু ক্লোৰিন লগ হৈ গঠন হৈছে কিন্তু সোডিয়াম আৰু ক্লোৰিন লগ হৈ ফৰ্ম হৈছে কিন্তু চোৱা এই সোডিয়াম আৰু ক্লোৰিন ইহতৰ প্ৰপাৰ্টিজৰ লগত ইয়াৰ প্ৰপাৰ্টিজ অকনো নিমিলে সম্পূৰ্ণ ডিফাৰেন্ট হৈ যায় বুজি পালা এতিয়া এনে দৰে চোৱা এবিধ বা এবিধতকৈ বেছি সাবস্টেন্সৰ পৰা যেতিয়া এবিধ সম্পূৰ্ণ নিউ সাবস্টেন্স ফৰ্ম হয় এই যেটো প্ৰসেস হে প্ৰসেসটোকে আমি কওঁ কেমিক্যাল ৰিঅ্যাকশন কি বুলি কওঁ যে কেমিক্যাল ৰিঅ্যাকশনস বুলি কওঁ সোৱা যে হোৱাট ডু ইউ মিন বাই কেমিক্যাল ৰিঅ্যাকশন অৰ্থাৎ কেমিক্যাল ৰিঅ্যাকশন মানে কি যে কি লিখিম আমি জব দা প্ৰসেস কোনটো প্ৰসেস ইন হুইচ যত কি হয় one or more substances are converted to one or more new substances is known as chemical reaction কি হয় যে হেতু প্ৰসেস যেটো প্ৰসেসত এটা বা এটাতকৈ বেছি সাবস্টেন্স
কনভার্ট হৈ যায় কি হলে কনভার্ট হৈ যায় যে ওয়ান অর মোর নিউ সাবস্টেন্স হলে কনভার্ট হয় দেখানে তো তাকে কি বুলি কয় কেমিক্যাল ৰিয়েকচন বুলি কয় এক্সাম্পল ইয়াত সোয়া দুটা সাবস্টেন্স আছিল এই দুটা সাবস্টেন্স হয় এটা নিউ সাবস্টেন্স হলে হলনি হৈ গল হেতু হল সোডিয়াম ক্লোরাইড দেখিলানে যে ইয়াত কি হল যে দুটা সাবস্টেন্স আছিল টু সাবস্টেন্স কনভার্টেড টু কি ওয়ান নিউ সাবস্টেন্স এই ক্ষেত্ৰত তো সোডিয়াম আৰু ক্লোরিন আছিল এই এটা সোডিয়াম ক্লোরাইড নামৰ এটা বেলেগ সাবস্টেন্স হলে কনভার্ট হল বুজি পালা তো এই প্ৰসেছটোকে আমি কি বুলি কম যে কেমিক্যাল ৰিয়েকচন বুলি কম ঠিক আছে যে ইয়াত এটা কেমিক্যাল ৰিয়েকচন হল যে ইহতৰ মাজত কি হৈছে কেমিক্যাল ৰিয়েকচন হৈ এটো ফর্ম হৈছে ঠিক তেনে দৰে ইয়াত আমি কি দেখিলো যে নেইল নামৰ এবিট আয়ৰন নামৰ এবিট সাবস্টেন্স আছিল ই কনভার্ট হৈ গল সো এটা নিউ সাবস্টেন্স যাক আমি রাস বুলি কওঁ গতিকে ইয়াতো কি হৈছে কেমিক্যাল ৰিয়েকচন হৈছে ঠিক তেনে দৰে ইয়াতো সো কেমিক্যাল ৰিয়েকচন হৈছে এবিট মিল্ক নামৰ এবিট সাবস্টেন্স আছিল এই কাৰ্ডলে কনভার্ট হৈ গৈছে গতিকে ইয়াতো কি হৈছে কেমিক্যাল ৰিয়েকচন হৈছে বা এই প্ৰসেছটোকে যিটো প্ৰসেছৰ দ্বাৰা মিল্ক কাৰ্ডলে কনভার্ট হৈছে সেই প্ৰসেছটোকে আমি কি বুলি কম যে কেমিক্যাল ৰিয়েকচন বুজি পালা যে কেমিক্যাল ৰিয়েকচন মানে যে হোৱাট ডু ইউ মিন বাই কেমিক্যাল ৰিয়েকচন বুলি কলে আমি কি লিখিম যে দ্য প্ৰসেছ ইন হুইচ ওয়ান অর মোর সাবস্টেন্স আর কনভার্টেড টু ওয়ান অর মোর নিউ সাবস্টেন্স বুজিছানে নিউ সাবস্টেন্স বুলি কিয় কৈছে যে হিহঁতৰ যিবিলাক প্ৰপাৰ্টিজ বিলাক বেলেগ হৈ যায় যিটো নিউ সাবস্টেন্স ইয়াত সোয়া এটা সাবস্টেন্স হৈছে কেতিয়াবা দেখিবা এটাতকৈ বেছি সাবস্টেন্স ওলাব হেতু কাৰণে ইয়াত ওয়ান অর মোর বুলি লিখা আছে ঠিক আছে গতিকে সোয়া দুটা কেতিয়াবা এটা সাবস্টেন্স থাকিব কেতিয়াবা দুটা থাকিব কেতিয়াবা এফালে তিনটা থাকিব সাবস্টেন্স চাৰিটা থাকিব জিমান থাকিব পাৰে যিকোনো থাকিব পাৰে হে সাবস্টেন্স খিনি ওয়ান অর মোর ঠিক আছে হেখিনি কি হ'ব কনভার্ট হ'ব কি ওয়ান অর মোর নিউ সাবস্টেন্স হলে তো হে প্ৰসেছটোকে আমি কি বুলি কম যে কেমিক্যাল ৰিয়েকচন বুলি কম ঠিক আছে তো এখিনি লেকে বুজি পাইছা গতিকে এটো কেমিক্যাল ৰিয়েকচন মানে কি এখিনি লিখি লোৱা রাইট ডাউন লিখিলা এতিয়া সোয়া ইয়াত সোয়া এতিয়া আমি ইয়াত কি দেখিলো যে সোডিয়াম আৰু ক্লোরিন যেতিয়া আমি এড কৰো তেতিয়া কি হয় সোডিয়াম ক্লোরাইড ফর্ম হয় তো আমি ইয়াক সোয়া এনে দৰে আমি সেন্টেন্সৰ সহায়ত লিখিব পাৰো যে এনেকৈ লিখিব পাৰো যে সোডিয়াম ৰিয়েক্টস এটো আমি কি বুলি কম যে সোডিয়ামে ক্লোরিনৰ লগত ৰিয়েক্ট কৰিছে বুলি কম ঠিক আছে যে সোডিয়াম ৰিয়েক্টস উইথ কি কৰিলে যে সোডিয়াম ৰিয়েক্টস উইথ ক্লোরিন সোডিয়াম ৰিয়েক্টস উইথ ক্লোরিন যে সোডিয়ামে ক্লোরিনৰ লগত কি কৰিছে ৰিয়েক্ট কৰিছে মানে এটোটা আমি এড কৰি দিছো এটাৰ লগত আনটো ঠিক আছে হেতুকে বুজাইছে যে সোডিয়াম ৰিয়েক্টস উইথ ক্লোরিন টু ফর্ম কি ফর্ম কৰিলে কি ফর্ম হল সোডিয়াম ক্লোরাইড হয়নে নহয় গতিকে টু ফর্ম কি সোডিয়াম ক্লোরাইড তো এই কথাটোকে আমি কেনেকৈ লিখিলো যে এই যেটো আমি মই ইয়াত বুজাইছিলো হেতু আমি এনেকৈ লিখিব পাৰো যে সোডিয়াম ৰিয়েক্টস উইথ ক্লোরিন টু ফর্ম সোডিয়াম ক্লোরাইড ঠিক আছে টু ফর্ম সোডিয়াম ক্লোরাইড এতিয়া আমি সোয়া কেমিস্ট্রিত অর্থাৎ সায়েন্সত আমি এনে ধরে আমি সেন্টেন্স লিখি বেয়া পাওঁ আমি এনে ধৰণৰ লং সেন্টেন্স লিখি আমি বেয়া পাওঁ তো আমি কি কৰো এই কথাটোকে এই সেন্টেন্সটোকে আমি সোয়া সিম্বলৰ সহায়ত বুজাব পাৰো কেনেকৈ সিম্বলৰ সহায়ত বুজাম সোয়া ইয়াত কি কোনে কাৰ লগত ৰিয়েক্ট কৰিছে যে সোডিয়ামে ক্লোরিনৰ লগত ৰিয়েক্ট কৰিছে বা উল্টাকে ক'ব পাৰা যে ক্লোরিনে সোডিয়ামৰ লগত ৰিয়েক্ট কৰিছে একেটাই কথা ঠিক আছে তো ইয়াত আমি কি লিখিম যে সোডিয়ামে কাৰ লগত ৰিয়েক্ট কৰিছে ক্লোরিনৰ লগত তো সেই কথাটোকে আমি কেনেকৈ লিখিম সোয়া এই সোডিয়ামৰ ঠাইত লিখিম আমি Na সোডিয়ামৰ ঠাইত কি লিখিম কাৰণ সোডিয়ামক সোয়া আমি Na বুলি লিখিম কিয় সায়েন্সত সোডিয়ামৰ যেটো সিম্বল হেতুক Na ৰে বুজায় ঠিক আছে গতিকে সোডিয়ামৰ ঠাইত Na লিখিম ঠিক আছে আৰু এবিলাক কোনটো সিম্বল কেনে ধৰণে বুজায় তোমালোকে বেলেগ ভিডিওত শিকিবলৈ পাবা ঠিক আছে ওকে এটা সোডিয়াম হৈ গল এনে ওকে তাৰ পিছত সোয়া কাৰ লগত ৰিয়েক্ট কৰিছে ক্লোরিনৰ লগত তো ৰিয়েক্ট কৰিছে কাৰণে আমি মাজত প্লাস চিহ্ন এটা দিলম ঠিক আছে হেতুৱে কি বুজাব যে সোডিয়ামে ক্লোরিনৰ লগত ৰিয়েক্ট কৰিছে বা দুইটা এড কৰিছো এড মানে প্লাস ঠিক আছে তো কাৰ লগত ক্লোরিনৰ লগত এটা ক্লোরিনৰ কাৰণে আমি লিখিম সোয়া Cl2 ঠিক আছে ক্লোরিনৰ যেটো আমাৰ সায়েন্সত ক্লোরিনক আমি Cl2 দ্বাৰা বুজাম ইয়াত এতিয়া 2 টু কিয় আহিলে তোমালোকে এবিলাক বেলেগ ভিডিওত পাবা ঠিক আছে তো এতিয়া সোয়া সোডিয়াম প্লাস ক্লোরিন ওকে ঠিক আছে এতিয়া সোডিয়াম প্লাস ক্লোরিন এ দুটা ৰিয়েক্ট কৰিছে এতিয়া ৰিয়েক্ট কৰি কি কৰিছে কি ফর্ম কৰিছে সোডিয়াম ক্লোরাইড এতিয়া যেটো ফর্ম হ'ব নিউ সাবস্টেন্স যেটো ফর্ম হ'ব কেতিয়াবা এটা হ'ব কেতিয়াবা এটাতকৈ বেছি হ'ব হেকেটা কেনেকৈ লিখিবা সোয়া এডাল এনে ধৰণৰ আমি এৰো দিম এনে ধৰণৰ এডাল এৰো দিম আৰু এৰোডালৰ আমি ৰাইট সাইডে সোয়া জি ফর্ম হৈছে লিখি যাম তো ইয়াত কি ফর্ম হৈছে সোডিয়াম ক্লোরাইড গতিকে সোডিয়াম ক্লোরাইডৰ যেটো সোয়া সিম্বল হেতু হল NaCl তো এনে ধৰণে আমি লিখি দিম তো সোয়া আমি কি লিখিলো যে এই সোডিয়াম ৰিয়েক্টস উইথ ক্লোরিন টু ফর্ম সোডিয়াম ক্লোরাইড এই ইমান দীঘল ইমান লং সেন্টেন্সটো নিলিখি আমি যদি এনেকৈ লিখি দিও যে Na + Cl2 গিভস এডালক আমি গিভস বুলি পঢ়িছো কাৰ্চিনডালক যে গিভস কি NaCl তো এনে ধৰণে আমি শর্টকে লিখি দিলে হল
এনে ধৰণে আমি শৰ্টকে লিখিব পাৰো বা এনে ধৰণে আমি দেখুৱাব পাৰো তো এই ধৰণে যেটো দেখালো এইটোকে কয় সোৱা এই যেটো কয় ইয়াক আমি কম সোৱা কেমিক্যাল ইকুৱেচন বুলি কম এটোক আমি কি বুলি কম যে এটোৰ নাম হল কেমিক্যাল ইকুৱেচন বুজি পালা যে কি কৰিলো আমি এটো যেটো আমাৰ কেমিক্যাল ৰিঅ্যাকশন আছিল এটো কি আছিল এটো কেমিক্যাল ৰিঅ্যাকশন আছিল হয়নে না এটোক আমি কেমিক্যাল ৰিঅ্যাকশন বুলি কৈছিলো যত কি হৈছিল যে দুটা সাবস্টেন্সৰ পৰা এটা নিউ সাবস্টেন্স ফৰ্ম হৈছিল গতিকে এটো এটা কেমিক্যাল ৰিঅ্যাকশন এতিয়া এই কেমিক্যাল ৰিঅ্যাকশনটোক আমি এনে ধৰণে সেন্টেন্সৰ জৰিয়তে সেন্টেন্স এটাৰ দ্বাৰা আমি বুজাব পাৰো এতিয়া হে সেন্টেন্সটো নিলিখি আমি এনে ধৰণে সিম্বলৰ দ্বাৰাও এই গুটে কেমিক্যাল ৰিঅ্যাকশনটো যে কেনে ধৰণে হৈছে তাক আমি বুজাব পাৰো তো এই যে সিম্বলৰ দ্বাৰা আমি কেমিক্যাল ৰিঅ্যাকশন এটা বুজালো এনে ধৰণে লিখি দেখুৱাকে কেমিক্যাল ইকুৱেচন বুলি কয় গতিকে আমাক যদি খুধে যে হোৱাট ইজ এ কেমিক্যাল ইকুৱেচন বা হোৱাট ডু ইউ মিন বাই কেমিক্যাল ইকুৱেচন তো আমি কেনেকৈ ক'ব পাৰিম যে এ কেমিক্যাল ইকুৱেচন is the symbolic representation এইছানে আমি সিম্বলৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিছো হয়নে না এই গুটে কেমিক্যাল ৰিঅ্যাকশনটো আমি সিম্বলৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিলো গতিকে কেমিক্যাল ইকুৱেচন ইজ এ সিম্বলিক ৰিপ্ৰেজেন্টেশন কিহৰ সিম্বলিক ৰিপ্ৰেজেন্টেশন এই কেমিক্যাল ৰিঅ্যাকশনটোৰ গতিকে আমি লিখিম যে সিম্বলিক ৰিপ্ৰেজেন্টেশন অফ এ কেমিক্যাল ৰিঅ্যাকশন এইছানে কেনে দৰে ইন দা ফৰ্ম অফ সিম্বলস এন্ড ফৰ্মুলে ইন দা ফৰ্ম অফ সিম্বলস এন্ড ফৰ্মুলে মানে এইখিনিকে কৈছে এটো সিম্বল এটো সিম্বল এটো আমি সিম্বল বা ফৰ্মুলা বুলি ক'ব পাৰো ঠিক আছে যে সোডিয়াম ক্লোৰাইডৰ এটো সিম্বল বা ফৰ্মুলা বুলি ক'ব পাৰো এটো ক্লোৰিনৰ সিম্বল বা ফৰ্মুলা বুলি ক'ব পাৰো বা এটো ক্লোৰিনৰ এটো সোডিয়ামৰ আমি সিম্বল বা ফৰ্মুলা বুলি ক'ব পাৰো ঠিক আছে গতিকে আমি ক'ব পাৰো যে হোৱাট ডু ইউ মিন বাই কেমিক্যাল ইকুৱেচন যে এ কেমিক্যাল ইকুৱেচন ইজ দা সিম্বলিক ৰিপ্ৰেজেন্টেশন অফ এ কেমিক্যাল ৰিঅ্যাকশন এটা কেমিক্যাল ৰিঅ্যাকশনৰ সিম্বলিক ৰিপ্ৰেজেন্টেশন in the form of ke symbols and formulae ঠিক আছে এতিয়া এই যেটো মই ৰিঅ্যাকশনটো এটো দেখাইছিলো তো ইয়াতে সোৱা এই ৰিঅ্যাকশনটো সোৱা ইয়াৰ আগত এটা আমি 2 লিখো আৰু ইয়াত আগত আমি এটা 2 লিখি দিও আৰু এটো ব্যালেন্স কেমিক্যাল ইকুৱেচন বুলি কয় ঠিক আছে তো এটো কেনেকে ইয়াক কিয় ব্যালেন্স কেমিক্যাল ইকুৱেচন বুলি কয় কিয় ব্যালেন্স কৰিব লাগে হেখিনি বেলেগ ভিডিও তোমালোকে পাবা মাত্ৰ ইয়াত এই বস্তুটোক আমি এনে ধৰণে লিখিব পাৰো যত ইয়াত এটা 2 থাকে ইয়াতো এটা আমি 2 বহাই দিব লাগে আৰু এই বস্তুটোকে সোৱা এই ফৰ্মটোকে মই ইয়াত দেখুৱাইছো ইয়াত সোৱা ইয়াত সোডিয়ামৰ আগত 2 এটা আছে দেইছানে NaCl ৰ আগতো 2 এটা আছে তো এটো ব্যালেন্স কেমিক্যাল ইকুৱেচন বুলি কয় তো গতিকে তোমালোকে এটো ব্যালেন্স কৰাটো পিছত শিকিবা ঠিক আছে বেলেগ ভিডিওত পাবা গতিকে আমি এনে ধৰণে দেখাব পাৰো তো एग्जांपल দিবলৈ কলা তোমালোকে এই एग्जांपलটো দি দিব পাৰা যে কেমিক্যাল ইকুৱেচন কি এটা তাৰ एग्जांपल দিয়াত গতিকে তোমালোকে এনেকে এটো দি দিব পাৰা এটা ইয়াত 2 টো কিয় আহিলে ইয়াত ক্লোৰিনৰ ইয়াত 2 টো কিয় আহিলে ইয়াত NaCl ৰ আগতে 2 টো কিয় আহিলে হেখিনি তোমালোকে সম্পূৰ্ণ বেলেগ ভিডিওত শিকিবলৈ পাবা তো এতিয়া তোমালোকে এইখিনি বস্তু লিখি লোৱা যে হোৱাট ডু ইউ মিন বাই কেমিক্যাল ইকুৱেচন মানে এটো ঠিক আছে তো এটো লিখি লোৱা